মই প্ৰিয়াংক আপোনালোকলৈ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। জয় গুৰু শংকৰ। সেইদিনা ৯৬ সংখ্যক বাৰ্ষিক অধিৱেশন যোৰহাট মৰবন্ধাত অনুষ্ঠিত হৈ গৈছিল। আপোনালোকে হয়তো গম পাইছে। আৰু সকলো ভকতপ্ৰাণ বৈষ্ণৱবৃন্দ আই মাতৃ বাপসকল সেই অধিৱেশনলৈ আহিছিলে। জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো ব্যক্তি সেই অধিৱেশনস্থলীলৈ আহি ভকতৰ যি সেৱা শুশ্ৰূষা দেখি বহুতে হয়তো শলাগিছিলে। তেনে ক্ষেত্ৰত আজি আমি সিদিনা হৈ যোৱা পাছতে আমি দেখা পালোঁ এজন ব্যক্তি, যি ব্যক্তি মেডাম মেফিলৈ যোৱাৰ বাবে কি হৈছিলে, আমাৰ শংকৰ সংঘৰ যি বিষয়া, প্ৰাথমিক পৰ্যায়ৰ বিষয়াগৰাকীয়ে কি কৰিলে, সেই ব্যক্তিজনক শংকৰ সংঘৰ পৰা আঁতৰাৰ মানসেৰে তেওঁ যে দণ্ডনীয় হৈছে, যে শ্ৰীমন্ত শংকৰ সংঘৰ সংবিধানত তেওঁ বাহিৰলৈ গুচি গৈছে, এই কথাটোকে দেখুৱাবৰ নিমিত্তে তেওঁ এখন দৰ্খাস্ত লিখিলে। শেষত এইষাও কৈছে যে সেই অপৰাধৰ পৰা আপোনালোকে পৰিত্ৰাণ পাবলৈ আমাৰ আকৌ শংকৰ সংঘলৈ অহাৰ সুবিধাকণো কৰি দিছে। তেনে ক্ষেত্ৰত এখন সংবিধানৰ যি মৰ্যাদা, এই মৰ্যাদাটো অক্ষুণ্ণ ৰাখিছে শ্ৰীমন্ত শংকৰদেৱ সংঘই। এতিয়া দৰাচলতে এনেধৰণৰ কথা উত্থাপন হোৱাৰ পাছতে কি হ'ল, যি টাইপাৰ নামৰ সংগঠন, যি আহোম টাইপাৰ নামৰ সংগঠনটোৱে শ্ৰীমন্ত শংকৰ সংঘৰ যি সংবিধানখন কি কৰিলে, দ্ৰাস কৰিলে। অৰ্থাৎ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিলে। 7জনমান যুৱক লগ লাগি যি টাইপাৰ নামৰ যি সংগঠন, এই সংগঠনটোৱে কি কৰিলে, সেই শ্ৰীমন্ত শংকৰ সংঘৰ গুৰুজনাৰ যি আদৰ্শলৈ সৃষ্টি হৈ আহিছে, আজি অতদিনে 1930 চনৰ পৰা যি সংবিধানৰ দ্বাৰা শংকৰ সংঘৰ যি আইসকল বাপসকলে কি কৰিছিলে, সেই সংবিধানৰ ওপৰত ভিত্তি কৰিয়েই আজি এই প্ৰতিষ্ঠানটো, আজি এই শংকৰ সংঘৰ গুৰুজনাৰ আদৰ্শ প্ৰতিষ্ঠা কৰি আহিছিলে। এনে এখন সংবিধান কি কৰিলে, আজি সেই টাইপাৰ নামৰ যি সংগঠনটোৱে কি কৰিলে, সেই সংবিধানখন দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে। আচলতে এই প্ৰতিবাদ সাব্যস্ত কৰাটোতে সীমাবদ্ধ নাৰাখি তেওঁলোকে সেই শংকৰ সংঘৰ যি সংবিধানখন দাহ কৰা পৰ্যন্তলৈকে ধাৱমান হ'ল। আচলতে দাহ কৰিব লাগিছিল নেকি? আপোনালোকে নিশ্চয় কমেণ্ট মাধ্যমত জনাব। যি কি নহওক, কিছুমান জাতি ধৰ্ম নিৰ্বিশেষে ব্যক্তিভেদে কিছুমান অনুষ্ঠান গঢ় লৈ উঠিছে, হয়তো আপোনালোকে হয়তো লক্ষ্য কৰিছে। আৰু আজি আমি দেখিবলৈ পাইছোঁ বিভিন্ন সংগঠনসমূহ, আৰু এই সংগঠনসমূহে বিভিন্ন সময়ত বিভিন্ন ধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে। তেনে ক্ষেত্ৰত আজিলৈকে সেই যি সংগঠনসমূহৰ যি সংবিধানৰ নীতি নিয়ম, এই নীতি নিয়মৰ উলংঘা কৰি কি কৰা নাই, আজিলৈকে সংবিধান দাহ কৰা আমি দেখা পোৱা নাই। বিশেষকৈ মই দেখা পোৱা নাই। যদি আপোনালোকে দেখা পাইছে নিশ্চয় কমেণ্ট কৰি জনাব। আচলতে শংকৰ সংঘৰ যি সংবিধান আছে, এই সংবিধানখনৰ ওপৰত নিৰ্ভৰ কৰিয়ে আজি ভকতসকল, বাপসকল, আইসকল কি হৈছে, সেই সংবিধানৰ ওপৰত বিশ্বাস ৰাখি, আস্থা ৰাখি কি কৰিছে, আগলৈ আগবাঢ়ি আহিছে। তেনেদৰে আপোনালোকৰ যি টাইপাৰ যি সংগঠন, এই সংগঠনটোৰ নিজস্ব কিছুমান সংবিধান আছে, কিছুমান নীতি নিয়ম হয়তো আছে। প্ৰতিটো অনুষ্ঠানৰে, প্ৰতিটো সংগঠনৰে কি থাকে, একোটা নিৰ্দিষ্ট সংবিধান থাকে। আৰু এই সংবিধানৰ ওপৰত ভিত্তি কৰিয়েই আমাৰ সমাজ আমি প্ৰতিষ্ঠা কৰি আহিছোঁ। তেনে ক্ষেত্ৰত সংবিধান এখন থকাটো নিতান্তই প্ৰয়োজন। তেতিয়াহে কি হ'ব পাৰে, এটা সংগঠন, এখন সমাজ গঢ় দিয়াৰ ক্ষেত্ৰত আমি ভালদৰে ধাৱমান হ'ব পাৰোঁ। বিশেষকৈ আজি আমি নৱপ্ৰজন্মই ইয়াৰ পৰা আমি কি শিক্ষা পাৰিছোঁ। আচলতে এটা কথা মই ক'ব বিচাৰোঁ যে যি কি নহ'লেও আমি এনেধৰণৰ কাৰ্যই কি হৈছে, আমাৰ নৱপ্ৰজন্মক এটা বেয়া দিশলৈ গতি কৰিছে। আজি আমি কিহত লাগিব লাগিছে, আজি আমি কিহত লাগি আছোঁ। হয়তো আপোনালোকে ভাবিছে আজি বহুতে আমাক যি টাইপাৰ আৰু শ্ৰীমন্ত শংকৰ সংঘৰ যি ব্যক্তিসকল, যি আইসকল, যিসকল বাপসকল, যি টাইপাৰ সদস্যসকল, তেওঁলোকৰ যুঁজ বাগৰ দেখি বহুতে হয়তো আজি মুখত হাঁহি বিৰিঙিছে। তেওঁলোকে হয়তো ভাবিছে অসমৰ জনগণে নিজৰ ওপৰত কুঠাৰঘাত কৰে।
সেয়ে কৈছোঁ আপোনালোকে এনেধৰণৰ সমালোচনামূলক বিষয়ৰ পৰা আঁতৰি ৰাখি আমি সদায় অসমৰ যিসকল নাগৰিক, অসমৰ যিসকল আই, যিসকল বাপ, আমি একত্ৰিত দোলে এনাজৰীয়ে একতাৰ এনাজৰীয়ে কেনেদৰে আমি আগবাঢ়িব পাৰোঁ আমি তাকহে আলোচনা কৰিব লাগে। আমি কি চকু দিব লাগে? আমি যে এখন সংবিধান দাহ কৰিবলৈ যে গ'লোঁ, এনেধৰণৰ আচৰণে কি হৈছে, সমাজত এটা বিঘিন্নতাৰ সৃষ্টি হৈছে। আজি আপোনালোককে দেখি আৰু বেলেগ কেইজনমানে আকৌ তেনেধৰণৰ পদক্ষেপ ল'বলৈ আগবাঢ়িব। আজি এটা কথা ক'ব বিচাৰোঁ যে শ্ৰীমন্ত শংকৰ গুৰুজনাৰ যি আদৰ্শ, ইমান জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে ইমান এটা সুন্দৰ বৃহত্তৰ যি অনুষ্ঠান, এই অনুষ্ঠানটো কিমান দিনৰ পৰা 1930 চনৰ পৰা জীপাল হৈ আহিছে আজিৰ দিনত। হয়তো আপোনালোকে শ্ৰীমন্ত শংকৰ যি 94 সংখ্যক বাৰ্ষিক অধিৱেশন, এই অধিৱেশনলৈ আপোনালোকে হয়তো যাওঁতে নিশ্চয় আপোনালোকে উপলব্ধি কৰিছিলে। তেনে ক্ষেত্ৰত আপোনালোকে হয়তো এনেধৰণৰ দাহ কৰা পদ্ধতিয়ে, সংবিধানখন দাহ কৰা পদ্ধতিয়ে প্ৰতিজন আইসকল, প্ৰতিজন আই বাপ ভকতসকলৰ কি হৈছে, আপোনালোকে অন্তৰ কুঠাঘাত কৰিছে বুলি মই ভাবিছোঁ। যি কি নহওক, এনেধৰণৰ সমস্যাৰ সমাধানৰ পথ কেনেদৰে আমি উলিয়াব পাৰোঁ তাকহে আমি চিন্তা কৰাটো মই লক্ষণীয় বিষয় বুলি মই ভাবোঁ। যি কি নহওক, এনেধৰণৰ সংঘাতে আমাৰ সমাজত এটা বেয়া প্ৰভাৱ পৰিব বুলি মই ভাবিছোঁ। আমি ক'ত লাগিব লাগিছিলে যে লাগি আছোঁ ক'ত? আজি আমি দেখিছোঁ মূল্য বৃদ্ধিৰ দৰে নানা ধৰণৰ সমস্যা, থৰখনকাৰী সমস্যা, এনেধৰণৰ কথাবিলাকত মাত মাতক। আজি সমাজত যিখিনি বেয়া কৰ্ম হৈ আছে, যিখিনি বেয়া মনোভাৱৰ গঢ় লৈ আছে, এনেখিনি কথাত আমি মাত মাতোঁ। আৰু বেলেগ ধৰণৰ আমি কথাত আমি মাত মাতি এনেই সময় নষ্ট কৰি আমাৰ লাভ নাই। আমি সকলো অসমৰ ব্যক্তি, আইসকল, বাপসকল, সকলো ভাই ককাইৰ দৰে আমি থাকিব লাগিব। নহ'লে আমাক বিদেশী ৰাষ্ট্ৰই আমাক হাঁহিব, আমাক উপলুঙা কৰিব। আমি যে অসমৰে যে নাগৰিক, জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো জনগোষ্ঠীৰ মিলনভূমি বুলি আমি অসম ক'ব নোৱাৰিম। সেয়েহেতু আমি সকলো একতাৰ দোলেৰে এনাজৰী আমি বান্ধি ৰাখিবলৈ চেষ্টা কৰিব লাগিব। সেই যি শংকৰ আইসকল, বাপসকল যেনেধৰণৰ কৰ্ম কৰিছে, তেওঁলোকে এটা সংবিধানৰ বাহিৰত হোৱাৰ বাবে তেওঁলোকে তেনেধৰণৰ পদক্ষেপ ল'বলৈ হাতত লৈছে। আৰু সেই কথাটো আপোনালোকে হয়তো বুজিব লাগিব। কাৰণ আপোনালোকে হয়তো জানে যে এখন বিদ্যালয়লৈ গ'লে সাজ পোছাকযোৰ পিন্ধি যাব লাগিব, স্কুলৰ নীতি আদৰ্শ মানি চলিব লাগিব। যদি আমি স্কুলৰ নীতি আদৰ্শ মানি নচলোঁ, তেতিয়াহ'লে আমাক এই বিদ্যালয়খনৰ পৰা আঁতৰ কৰি দিব, অৰ্থাৎ বিদ্যালয়ৰ পৰা আমাক খেদাই দিব পাৰে। ঠিক তেনেধৰণৰ প্ৰতিখন সংবিধানত যদি আমি অৱমাননা কৰোঁ, তেনেধৰণৰ কথাবিলাকে আমাৰ কি হ'ব, দৃষ্টিগোচৰ হ'ব। আপোনালোকে হয়তো কিছুমানে অফিচত যায়, কিছুমানে হয়তো চৰকাৰী কৰ্মচাৰী, তেওঁলোকৰ ক্ষেত্ৰতো কিছুমান নীতি আদৰ্শ আছে, একোখন সংবিধান আছে। গতিকে যি আত্মাৰ চুপ সংবিধান হৈছে আমাৰ আত্মাৰ চুপ সংবিধানখন আমি দাহ কৰা প্ৰথাটোৱে কি হৈছে, আজি এটা বেয়া লক্ষণীয় হৈছে। যি কি নহওক, আমাৰ শংকৰ গুৰুজনাৰ যি আদৰ্শ আমি কেনেদৰে প্ৰতিষ্ঠা কৰিব পাৰোঁ। আপোনালোকে আমিও আহোম আৰু শ্ৰীমন্ত শংকৰ প্ৰতিজন ব্যক্তিয়ে আহোম সম্প্ৰদায়ে হয়। কিন্তু প্ৰতিজন শংকৰ গুৰুজনাৰ আদৰ্শ সন্নিৱিষ্ট হৈ থকা প্ৰতিজন ব্যক্তিয়ে আহোম সম্প্ৰদায়, বহুত আহোম সম্প্ৰদায়ৰ লোকে সেই শংকৰ গুৰুজনাৰ আদৰ্শক প্ৰতিষ্ঠা কৰিবলৈ গৈ আছে। আমি কেনেদৰে তেওঁক আদৰ্শ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কেনেদৰে কৰিব পাৰোঁ, তেনেধৰণৰ আমি মনোনিৱেশ কৰি উঠিব লাগে। গম পাইছে, আমাৰ শংকৰ গুৰুজনাক আমি কেনেদৰে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰোঁ, তাক আমি বিশ্ব দৰবাৰত জিলিকাব পাৰোঁ, সেইটোৱে আমি হাতত ৰাখিব লাগে। তাৰপাছতে সেইটোৱে এটা সৰু ভিডিঅ' প্ৰস্তুত কৰিলোঁ। এনেধৰণৰ বিতৰ্কৰে কি হয়, আমাৰ সমাজখন আগবঢ়াৰ ক্ষেত্ৰত অলপ হ'লেও বাধা প্ৰদান কৰে। গতিকে সকলোৱে সমাধানৰ পথ বিচাৰক। এইটোৱে আছিল মোৰ এটা সৰু ভিডিঅ'। আজিৰ ভিডিঅ'টো ইমানে। ধন্যবাদ। জয় অসম।